হয়, অনা অসমীয়া দাদাগিৰিৰ বিৰুদ্ধে আৰু লগতে মিয়াৰ যি উত্থান হৈছে তাৰ বিৰুদ্ধে এতিয়া ডিব্ৰুগড়তো সৰব প্ৰতিবাদ দেখা পোৱা গৈছে। 30টাকৈ দল সংগঠন একত্ৰিত হৈ এতিয়া বিক্ষোভ কাৰ্যসূচী এতিয়া গ্ৰহণ কৰিছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম, প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। গণ বিক্ষোভ কাৰ্যসূচী যিহেতু আপোনালোকে আজি উলিয়াইছে, কি ক'ব? আমি আজি প্ৰায় 30টামান ডিব্ৰুগড় সংগঠনে একেলগ হৈ আমি এক ঐক্য মঞ্চ গঠন কৰিছোঁ। আমাৰ ইয়াৰ মূল উদ্দেশ্য হৈছে যে অসমীয়া জাতি আজি সংকটৰ অৱস্থাত, অসমীয়াৰ বহিৰাগতই অসমৰ প্ৰত্যেকটো অধিকাৰ সাব্যস্ত কৰিছে। অসমীয়া নাৰীৰ আজি মানে অস্তিত্ব সংকটৰ অৱস্থাত পৰিছে। অসমীয়া আজি ব্যৱসায়ী সংকটৰ অৱস্থাত পৰিছে। গতিকে আজি আমি সকলো একগোট হৈ আমি যে অসমীয়া আমি জীয়াই আছোঁ এই কথা প্ৰতিপন্ন কৰি বণিক গোষ্ঠীয়ে যাতে অসমীয়া জাতিটোক শোষণ কৰিব নোৱাৰে তাৰ বাবে আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছোঁ। নিশ্চয়, এইদৰে 30টাকৈ সংগঠন যিহেতু ওলাই আহিছে একত্ৰিত হৈ, কি ক'ব? আমি এই 32টা সংগঠনৰ যুগত যি জাতি জনগোষ্ঠী ঐক্যমঞ্চৰ ভিত্তিত আজি অসমৰ অস্তিত্বৰ সংকটৰ কাৰণে, অসমীয়া জাতিৰ স্বাভিমানৰ অস্তিত্বৰ সংকটৰ কাৰণে আজি এই প্ৰতিবাদীস্থলীৰ পৰা আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ অসমৰ ৰাইজক যে এই স্বাভিমান আৰু অসমীয়া জাতিৰ স্বাভিমানৰ ক্ষেত্ৰত এনেধৰণে কিবা যদি অসম বিৰোধীৰ যিটো চক্ৰ, অসম বিৰোধীৰ চক্ৰসকলে এই ধৰণে যদি আমাক পুনৰাবৃত্তি কৰে তেতিয়াহ'লে ইয়াত আমি কেতিয়াও অসমীয়াৰ বিৰোধী চক্ৰক আমি কেতিয়াও সহ্য কৰিব নোৱাৰে। ইয়াৰ পৰা আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ অসমীয়া বিৰোধীসকলক যে কেতিয়াও কোনো আজি অনন্তকাললৈকে কোনো ধৰণৰ অসমীয়া জাতিক কেতিয়াও সংকটৰ কৰিব নোৱাৰে। আৰু অসম চৰকাৰক এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অসমৰ বণিক গোষ্ঠীক কেতিয়াও ভূমি প্ৰদান কৰিব নোৱাৰে। আৰু লগতে আমি এখন ভাৰত চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে অসমখনক এখন ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰক, নহ'লে এই জাতিৰ অসমীয়া জাতিৰ কোনো ধৰণৰ জীয়াই থকাৰ পৰিকল্পনা নহ'ব। যেতিয়া ট্ৰাইবেল ষ্টেট হ'ব তেতিয়াহে খিলঞ্জীয়া অস্তিত্ব থাকিব বুলি আমি আশা কৰিছোঁ। নিশ্চয়, এইদৰে এতিয়া ডিব্ৰুগড় ৰাজপথত দেখা পোৱা গৈছে 30টাকৈ যি দল সংগঠন আছে তেওঁলোকে একত্ৰিত হৈ এইদৰে এতিয়া এটা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে আমি দেখিছোঁ যে একত্ৰিত হৈ এতিয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, কি ক'ব? এয়া অসমীয়াৰ মানে জাতি স্বাভিমান জাতি, আৰু এই স্বাভিমান জাতিটোৱে এই অসমত যদি কোনোবাই আক্ৰমণ কৰে, বহিৰাগতই যদি আজি শোষণ কৰে তাৰ বিৰুদ্ধে আমি মাত মাতিবৰ কাৰণে সদায় প্ৰস্তুত আছোঁ। আজি ডিব্ৰুগড়বাসীয়ে এই কথাটোকে মানে প্ৰতিষ্ঠা কৰিছে যে আজি ঐক্যবদ্ধভাৱে অসমীয়া জাতিক বচাবৰ কাৰণে আজি সংঘবদ্ধ হৈ এই ডিব্ৰুগড়ত গণ বিক্ষোভ কাৰ্যসূচী কৰিব লগা হৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে তেনেধৰণৰ এক কঠোৰ নীতিৰ জৰিয়তে যাতে অসমীয়া সুৰক্ষা হয়, অসমীয়া ডেকা যুৱকে যাতে চাকৰি বাকৰি লাভ কৰে, ব্যৱসায় বাণিজ্য যাতে অসমীয়াৰ হাতত থাকে, ভূমিপুত্ৰৰ হাতত যাতে থাকে, অসমীয়াৰ হাতত যাতে মাটি থাকে, এই কথাখিনি কিন্তু আমি স্পষ্টভাৱে জনাই দিছোঁ। হয়, নিশ্চয়, এইদৰে এতিয়া ডিব্ৰুগড় ৰাজপথত আমি দেখিছোঁ যে 30টাকৈ দল সংগঠন একত্ৰিত হৈ এইদৰে এতিয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ পোনপটীয়াকৈ। কি ক'ব আজি অসমীয়া এইদৰে ওলাই আহিবলগীয়া হৈছে? আচলতে আজি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে বণিক গোষ্ঠীক আপোনালোকে প্ৰশ্ৰয় নিদিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এই বণিক গোষ্ঠীৰ হাতত যে আমাৰ গোটেই বিঘাই বিঘাই মাটি শৰণাপন্ন হৈছে, বণিক গোষ্ঠীৰ হাতত সকলো আমাৰ অস্তিত্ব সংকট, অসমীয়াৰ আজি জাতি সংকটত, অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব সংকটত পৰিছে। সেইকাৰণে আজি 32টাকৈ সংগঠন একত্ৰিত হৈ আজি আমি ডিব্ৰুগড় কপাবলৈ আজি সাজু হৈছোঁ। সেয়ে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ দাবীসমূহ যাতে অতি শীঘ্ৰে পালন কৰক। আৰু খিলঞ্জীয়া যি ইয়াত মাৰোৱাৰী আগ্ৰাসন চলিছে, বহিৰাগতৰ বনিয়াৰ যি আগ্ৰাসন চলিছে, এই খিলঞ্জীয়াৰ স্বাৰ্থত আমি এই আগ্ৰাসন চলিবলৈ কেতিয়াও নিদিওঁ। আৰু অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলে কেতিয়াও এই আগ্ৰাসন সহ্য নকৰে। আজি তাৰে এটা প্ৰমাণ। আৰু এই ৰাইজ যেতিয়া ওলাই আহিছে
32টাকৈ জাতি জনগোষ্ঠীয় সংগঠনৰ এই প্ৰতিবাদক যদি চৰকাৰে এই বণিক গোষ্ঠীসকলক যদি প্ৰশ্ৰয় দিয়ে অনাগত দিনত কিন্তু ইয়াৰ পৰিস্থিতি আমি সুচল কৰি দিয়া হ'ব। আৰু যিহেতু নেকি আমাৰ ইয়াত উদ্যান নৃত্য আমাৰ যিসকল বহিৰাগত ইয়াত আহি তেখেতলোকে সংগঠন খুলিব, বহিৰাগত সংগঠন খুলি তেখেতলোকে আমাক প্ৰশ্ৰয় দিব, তেখেতলোকক সকীয়ে দিছোঁ। আজিৰ বাৰৰ পৰা আপোনালোকে যাতে সাৱধান হওক। 32টাকৈ ঐক্য সংগঠন আজি জাগিছে। নিশ্চয় এইদৰে এতিয়া আমি দেখিছোঁ যে ডিব্ৰুগড় ৰাজপথত এতিয়া 32টাকৈ যি জাতীয় সংগঠন আছে তেওঁলোকে একত্ৰিত হৈ এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গণবিক্ষোভ কাৰ্যসূচী হাতত এইদৰে লোৱা দেখা পোৱা গৈছে। আৰু এইদৰে এতিয়া ডিব্ৰুগড় ৰাজপথত আমি দেখিছোঁ যে বহু সংখ্যক লোক এইদৰে ওলাই আহিছে আৰু তেওঁলোকে এতিয়া যি অনা অসমীয়া আছে তাৰ অনামুখীয়া দাদাগিৰিৰ বিৰুদ্ধে লগতে যি মিয়া আছে তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।